সরকারে রাজনীতি যদি কৰিছে মাত্ৰ ক্ষমতা ধন আৰু মাটি সম্পত্তিৰ বাবে মাত্ৰ ক্ষমতা ধন আৰু মাটি সম্পত্তিৰ বাবে বিজেপি দলে ৰাজনীতি কৰিছে কংগ্ৰেছ দল বড়ো ৰাভা মানুহৰ এয়া হ'ল কংগ্ৰেছ এয়া হ'ল আমাৰ কংগ্ৰেছৰ শক্তি আৰু এই কাৰণে কংগ্ৰেছ দল ভাৰতৰ বাবে এটা ডাঙৰ সম্পদ যেতিয়ালৈকে কংগ্ৰেছ দল জীৱিত থাকিব ভাৰতৰ ভিতৰত অসমৰ ভিতৰত শান্তি সমন্বয় বাতাবৰণ জীয়াই থাকিব এই কাৰণে যদি অসমত আমাক লাগে শান্তি সমন্বয় আমি সকলোৱে সন্মান সহকাৰে জীয়াই থাকিবলৈ বিচাৰো তেতিয়া আমাক লাগিব কংগ্ৰেছ দল এই কাৰণে আজি এইখিনি কথা মই এই কাৰণে কৰিছো যেহেতু ৰাইজে আমাক চাইছে ৰাইজে বহুত আশা কৰে যে কংগ্ৰেছ দলে কি কৰিব সমাজৰ বিভিন্ন বৰ্গৰ বাবে বিভিন্ন জনজাতি জনগোষ্ঠীৰ বাবে উজনি নামনিৰ বাবে ব্ৰহ্মপুত্ৰ বৰাকৰ বাবে কাৰ্বি আংলঙৰ বাবে কংগ্ৰেছ দল কি কৰিবলৈ বিচাৰে কি নতুন কাম কৰিব ৰাইজে গম পায় যে বৰ্তমান চৰকাৰৰ বিফলতা ঢেৰ বৰ্তমান চৰকাৰৰ কেলেংকাৰী ঢেৰ ৰাইজে গম পাইছে ৰাইজে জানে যে এইখন চৰকাৰে ৰাজনীতি যদি কৰিছে মাত্ৰ ক্ষমতা ধন আৰু মাটি সম্পত্তিৰ বাবে মাত্ৰ ক্ষমতা ধন আৰু মাটি সম্পত্তিৰ বাবে বিজেপি দলে ৰাজনীতি কৰিছে কিন্তু তেওঁলোকৰ ৰাজনীতি আৰু কংগ্ৰেছ দলৰ ৰাজনীতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে কংগ্ৰেছ দলে ৰাজনীতি ক্ষমতা কাৰণে নহয় কংগ্ৰেছ দলে ৰাজনীতি অসমৰ ভিতৰত শান্তি উন্নতি প্ৰগতি থাকক আমি তাৰ বাবে আমি ৰাজনীতি কৰোঁ ক্ষমতা আমাৰ ওচৰত থাকক বা নাথাকক মানুহে আমাক ভাল পাওক বা বেয়া পাওক ৰাইজে আমাক ভোট দিয়ক বা নিদিয়ক কিন্তু আমি নিজৰ আদৰ্শৰ প্ৰতি অটল আমি সদায় শান্তি সমন্বয় প্ৰগতি দুখীয়া মনৰ হাত শক্তিশালী কৰিবলৈ আমি মাত মাতি যাম ইয়াৰ উদাহৰণ আছে বিডিআৰ অঞ্চলত কংগ্ৰেছে চৰকাৰ থকা সময়তো ক্ষমতা বিচৰা নাছিল নিজৰ দলৰ ক্ষতি হ'ল কিন্তু বিডিআৰ অঞ্চলৰ বৃহত্তৰ স্বাৰ্থৰ বাবে আমি নিজৰ দলৰ ক্ষতি আমি হ'বলৈ দিলো এয়া হ'ল কংগ্ৰেছ দলৰ ত্যাগ আৰু বলিদান কৰা আদৰ্শ আৰু উদাহৰণ আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামত